নমস্কাৰ বিজনেছ লাইন এডমিশ্যনত মই নিৰঞ্জন বৰ্মন আপোনালোকক স্বাগতম জনাইছোঁ। দেখা পাইছে এজনে পোৱালি দি আছে। তো কথাটো হৈছে আমাৰ গঁৰাল কমপ্লিট বুকিং, মানে 5টা ৰুম আছে, 5জনীয়ে পোৱালি দিছে। এইটো ৰখাৰ জাগাই নাই, কিন্তু পোৱালি বিক্ৰীৰ কাৰণে ৰেডি হৈছে, কিন্তু বৰ্তমান বজাৰটো অলপ ডাউন, দামটো কমি আছে, সেইকাৰণে পোৱালিখিনি বিক্ৰী কৰা নাই। এইখিনি পোৱালি বিক্ৰীৰ কাৰণে ৰেডি হৈছে। এজনীও ফাৰ্ষ্ট পোৱালি। তো 7টা হৈছিল পোৱালি। ইয়াৰ পৰা দাদা এজন আজি আহি লৈছে, মানে বৰ ৰাখিব, সেইকাৰণে এটা লৈ গৈছে। এইবিলাক চব বহুত ধুনীয়া কোৱালিটি আছে। আজি হৈছে ইয়াৰ 46 ডেজ, 46 দিন হৈছে এইটো পোৱালি জন্মৰ পৰা আজি। ইয়াৰ আইৰণ 2টা, বি কমপ্লেক্স 2টা, লিভাৰ পেলু এইবিলাক কমপ্লিট হৈছে। বৰ্তমান কোনো ধৰণৰ ভিটামিন ইনজেকশ্যন বা আইৰণ দিব নালাগে, কেইদিনমান পিছৰ পৰাহে দিব লাগিব। এইখিনি বিক্ৰীৰ কাৰণে ৰেডি, আজি বিক্ৰী কৰিলোঁ। বৰ্তমান ৰখাৰ জেগা নাই, আৰু ইফালে আছে 2টা ৰুমৰ পোৱালি, এটা জেগাত ৰখা আছে। ইয়াতো আছে, এইটো আজি 22 দিনমান হ'ল পোৱালিখিনি দানা ধৰিছে অলপ অলপ। আৰু ইয়াতো হৈছে পোৱালি, এইখিনি 18 দিনমান হ'ল পোৱালি দিয়া। চাওক গোটেইকেইটা শুই আছে। ইয়াতো দানা অলপ অলপ খায়। আৰু ইয়াত 2টা ৰুমৰ পোৱালি এটা ৰুমতে ৰখা হৈছে। এইটো চব পোৱালি। তো বৰ্তমান সন্ধিয়া সময় লাইটৰ কাৰণে অলপ অসুবিধা হয়। একেলগত হ'লে কি হয়, মানে দানা দিয়াত অসুবিধা হয়। পোৱালিকেইটা বৰ্তমান দানা খায় অলপ অলপ, যিহেতু 25 দিনমান হৈছে পোৱালিখিনিৰ। তো দানা খাই আছে অলপ অলপ। আৰু তো মাক 2টা একেলগত ৰখা আছে, আৰু সেইকাৰণে ইয়াৰ পোৱালিখিনি এইটো ৰুমত ৰাখি দিলোঁ। কিন্তু এই 2টাই মানে কাজিয়া নকৰে কাৰণে 2টাৰ পোৱালি ইয়াত ৰখা আছে। আৰু যিজনে পোৱালি দি আছে এইটো ৰুম চাফা কৰি দিলোঁ, ইয়াত আনি থ'ম। পোৱালি দিয়া কমপ্লিট হ'লে এইটো ৰুমত খেৰ দি দিছোঁ, মানে ৰুমটোও জিকা আছে। আৰু এইজনী বাৰ প্ৰথম। তো বৰ্তমানলৈকে 6টা হৈছে পোৱালি। চাওক বৰ্তমানলৈকে 6টা হৈছে। তো যিকেইটাই হওক, প্ৰথমবাৰ 6টা 7টা 8টা হ'লে ভাল, তাতকৈ ওপৰত যাব নালাগে, যিহেতু প্ৰথম টাইম। তো যদি কাৰোবাক পোৱালি লাগে, ঘুঙুৰু, এইবিলাক হৈছে ঘুঙুৰু, লোকেল ঘুঙুৰু জাত, অৰিজিনেল ঘুঙুৰু জাত হয়। কাৰোবাক লাগিলে যোগাযোগ কৰিব। কিন্তু আমাৰ ডেলিভাৰী দিয়াৰ সুবিধা নাই, আমাৰ ঘৰৰ পৰাহে ল'ব লাগিব। মোৰ ঘৰটো হৈছে কামৰূপ জিলা বকো মালিবাৰী সত্ৰ, কামৰূপ জিলা বকোৰ পৰা 40 কিলোমিটাৰ, আৰু গোৱালপাৰা জিলা ধূপধাৰাৰ পৰা 12 কিলোমিটাৰ। যদি কাৰোবাক লাগে যোগাযোগ কৰিব। ধন্যবাদ।